মাৰিছো গিৰাগাৰ হাউৰি ক'ত বিয়া হৈছিল আপুনি? হাবলাখা কাৰ লগত? লগৰ লগত কিমান বছৰ আগতে বিয়া হৈছিল? 2 বছৰ এতিয়া কি হৈছে তাৰমানে? মাৰধৰ কৰিছে মোক। তোমাৰ সন্তানো নষ্ট কৰিছে কি? ফাৰ্ষ্টত 2টা সন্তান নষ্ট কৰিছে, নেক্সট আৰু কালিও মাৰপিট কৰিছে, তো নষ্ট কৰিব। ফাৰ্ষ্টতটো পিল খুৱাইছিল, দ্বিতীয়টো মানে পেটত মাৰছে, মাৰি পেলাই নষ্ট কৰিছে। কেনেকে মাৰিছিল? ফুৰি দি খুচি পেটত খুচি। কিমান মাহ আছিলে তেতিয়া তোমাৰ? 5 মাহ আছিল। প্ৰথমটো 3 মাহ আছিল। এতিয়া কি হৈছে? এতিয়া তুমি আৰু পিল খুৱাইটো মাৰিব। তুমি গৰ্ভৱতী এতিয়া? কিমান মাহ এতিয়া তুমি? 3 মাহ। এতিয়া কি কৰিছে? এতিয়া পিল আনিছে খুৱাব, খুৱাই পেলাই মাৰিব। মই খোৱা নাই, সেইখনত মাৰিছে কালি। পিল খোৱাৰ কাৰণে জবৰদস্তি কোনে কৰে তোমাক? হাউৰি আৰু গিৰাকে। শাহু মায়ে কৰে। হাবলাখাত বিয়া হৈছে ৰুবুলালিৰ লগত। হোৱাৰ পিছত ধৰক প্ৰায় 2 বছৰ হ'ল বিয়া হোৱা। বিয়া হোৱাৰ প্ৰায় 6 মাহ পিছৰ পৰা তাৰমানে সিহঁতে বহুত ধৰণৰ অত্যাচাৰ কৰে, যৌতুক দাবী কৰি কিনে হলেও, বা হয়তো তোক ভাল নালাগে বুলি কয়, বা হয়তো শাহু মাকে কয় বোলে ল'ৰা বিয়া কৰাইছো কিন্তু মোৰ বোৱাৰী পচন্দ হোৱা নাই, ল'ৰাক আৰু 2বাৰ বিয়া কৰাম, তই ঘৰৰ পৰা গুচি যা। যেতিয়া নাযায় আমাৰ কাণত দিয়াৰ পিছত আমিও মানে ভাবো ঘৰৰ বিয়া এটা হয়তো সৰু সুৰা সমস্যা হ'ব পাৰে, আমি ইমান এটা গুৰুত্ব দিয়া নাছিলো প্ৰথমতে। লাষ্টত যেতিয়া 3 মাহৰ বাচ্চা এটা প্ৰথমতে নষ্ট কৰিছে, নষ্ট কৰাৰ পিছত আমি সিহঁতৰ ঘৰত গলো, যাৰ পিছত সিহঁতক কলো, গাৰ্জেন 2-4টা মাতি কিনে বোলে এনেকে পিল খুৱাইছে বোলে, এনেকুৱা কেনেকুৱা অৱস্থা হ'ব, এনেকে মানুহজন মৰি যাব দেখোন। সিহঁতে কৈছে কি আমি এতিয়া গম নাপাও, গাৰ্জেনে কৈছে সিহঁতৰ ভাগি গোষ্ঠী সিহঁতে, ঠিক আছে আমি এইটো বিচাৰ মাৰি দিম দিয়ক। ঠিক আছে আমি ভাবিছো ফেমিলিৰ কিবা এটা হ'ব পাৰে, পাইছে আমি এইটো ধৰিছো একো নাই। ভণ্টিৰ ঘৰ মানে সহজতে ভাঙিব ইচ্ছা কৰা নাই। তাৰপিছত নেক্সট আৰু এটা 5 মাহৰ বাচ্চা এটা নষ্ট কৰিছে, সেইটো ফটো চটো চব আছে, সেইটো পেটত লাইট থৈছে তাৰমানে সিহঁতে, মাকে আৰু ল'ৰাই সিহঁতে দিও, কুৰমা আৰু সেই আমাৰ মাৱৈ যিটো মাৱৈ বুলি কওঁ, সেই দুয়ো মিলি কিনে মাৰি কিনে তাৰপিছত পেটত লাইট থাই কিনে এটা বাচ্চা নষ্ট কৰিছে। মানুহ এজনে আকাল লৈছে পুৰা, মোৰ তাত ফটো চটো চব আছে। তাৰপিছত আমি হাজো মেডিকেললৈ লৈ ললো, হাজো মেডিকেলৰ পৰা আমাক ভাঙাগড় মেডিকেললৈ ৰেফাৰ কৰিলে। ৰেফাৰ কৰিলে তাৰপিছত তাৰ পৰা কেনেকে ৱাছ কৰে নেকি, ৱাছ কৰি ওলাই লোৱা হৈছে। তাৰপিছত নেক্সট আকৌ দিলো সিহঁতৰ ঘৰত, আকৌ লোৱাৰ পিছত আকৌ যেতিয়া মাৰধৰ কৰিলে, কৰাৰ পিছত আকৌ আমি থানাত গোচৰ দিলো। গোচৰ দিয়াৰ থানাৰ পৰা উঠাই লৈ আহিল, উঠাই লোৱাৰ পিছত সিহঁতৰ ঘৰৰ পৰা মানুহ আহিল, আহি কিনে আপোচ হ'ল। আপোচত আমি আপোচ হৈ গলো, যিহেতু সংসাৰখন ভাঙব ইচ্ছা কৰা নাই ভণ্টিৰ ঘৰ, গতিকে আমি আপোচত দি দিলো সিহঁতক। দি দিয়াৰ পিছত যোৱাকালি ৰাতি আকৌ তাৰমানে যেতিয়া খবৰ পাইছে যে আকৌ ভণ্টি প্ৰেগনেন্ট হৈছে, খবৰ পোৱাৰ পিছত আকৌ সিহঁতে মানে টেবলেট লৈ কিনে খোৱাবৰ চেষ্টা কৰিছে বহুত জোৰ জবস্তি। এতিয়া ভণ্টিয়ে খোৱা নাই, তাৰপিছত তাৰমানে মাকে আৰু সেই সিহঁতৰ দুয়ো মিলি কিনে ঘৰৰ 3-4জন যি আছিল গোটেইখিনি মিলি কিনে লাঠি পেটত লাঠি চাঠি মাৰি ঘৰৰ পৰা উলাই দিছে। প্ৰথম বাচ্ছাটো পিল খুৱাইছে, পিল খোৱাৰ পিছত নেক্সটটো তাৰমানে মাৰি কিনে নেক্সট 5 মাহৰ বাচ্চাটো মাৰধৰ কৰি কিনে নষ্ট কৰিছে। যোৱাকালি তাৰমানে যিটো মাৰধৰ কৰিছে, মাৰধৰ কৰি কিনে ঘৰৰ পৰা ওলাই দিছে। ওলাই দিয়াৰ পিছত আমি তাৰমানে আমাক সিহঁতৰ ভণ্টি তাত মোবাইল চোবাইল একো নাই, নাথাকিলে ভণ্টি বেলেগৰ এটাৰ ঘৰৰ আশ্ৰয় লৈ কিনে, সিহঁতৰো ভাগি গোষ্ঠী, সিহঁতৰ ঘৰত আশ্ৰয় লৈ কিনে সিহঁতৰ মোবাইলেদি আমাক ফোন কৰাৰ পিছত আমি যাই ৰাতি 10:30 মানত ভণ্টিক লৈ আহিছো। আহি কিনে এটা থানাত এজাহাৰ দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।